ঝংকাৰ ডান্স একাডেমীৰ শুভ আৰম্ভণি অনুষ্ঠান লংকা কাৰিখানা বজাৰৰ ডিজিলেণ্ড ইংলিছ স্কুলত আধুনিক যুগৰ লগত সংগতি ৰাখি আৰম্ভ কৰিব লৈছে ঝংকাৰ ডান্স একাডেমী। এই ডান্স একাডেমীৰ শুভ আৰম্ভণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ডিজিলেণ্ড ইংলিছ স্কুলৰ প্ৰধান শিক্ষক প্ৰদীপ চৌহান মহোদয় আৰু ডান্স একাডেমীৰ প্ৰধান শিক্ষক অলক দাস। উপস্থিত থকাৰ লগতে কাৰিখানা অঞ্চলৰ বহু গণ্যমান্য ব্যক্তিসকল আৰু অভিভাৱকসকল উপস্থিত থাকি সকলোৱে আশা প্ৰকাশ কৰে যে এই ডান্স একাডেমীৰ জৰিয়তে অঞ্চলটোৰ ছাত্ৰ ছাত্ৰীসকলে প্ৰশিক্ষণ লৈ নিজৰ জীৱনত আগুৱাই যাবলৈ সক্ষম হ'ব। নমস্কাৰ, মই বৰ্তমান আছোঁ কাৰিখানা আৰু কাৰিখানাত দেখা গৈছে যে আধুনিক যুগৰ লগত সংযোগী ৰাখি আজি তেওঁলোকে এখন আটকধুনীয়াকৈ ডান্স একাডেমী খুলিবলৈ লৈছে আৰু সেই ডান্স একাডেমীত মই আহি বৰ্তমান উপস্থিত হৈছোঁ। দেখা গৈছে বহু সংখ্যক কাৰিখানা মাণ্ডুলি আদি কৰি এই দাঁতিকাষৰীয়া যিসমূহ অঞ্চল আছে সেই অঞ্চলৰ যিসমূহ ছাত্ৰ ছাত্ৰী আছে সেই ছাত্ৰ ছাত্ৰীসকলে উৎসাহিতভাৱে আজি আহি ইয়াতে এডমিশ্যন লোৱা আমি পৰিলক্ষিত কৰিছোঁ। আজিৰ ডেটতে তেওঁলোকে আজি শুভ আৰম্ভণি কৰিছে। ইতিমধ্যে মই ইয়াৰ যি কৰ্তৃপক্ষ আছে তেখেতসকল আছে ইয়াতে আৰু তেওঁলোকৰ পৰা আমি কিছু কথা জানিম যে এই স্কুলখনত কেনেধৰণে তেওঁলোকে প্ৰশিক্ষণ দিব আৰু কিমানকৈ তেওঁলোকে ইয়াৰ যি ফিজ আছে সেই ফিজটো কিমানলৈকে লয় তাৰ বিষয়ে আমি তেওঁলোকৰ লগত আলোচনা কৰিম। হয়, লাহেকৈ আমি ভিতৰলৈ সোমাই যাবলৈ চেষ্টা কৰিম। মোৰ সতীৰ্থ কেমেৰা পাৰ্চনক মই অনুৰোধ কৰিম অলপ আগুৱাই আহিবলৈ। হয়, মই নিশ্চয়কৈ লাহে লাহে ভিতৰলৈ সোমাই গৈ আছোঁ আৰু ইয়াতে দেখা গৈছে তেওঁলোকে আটক ধুনীয়াকৈ আজি যিখন তেওঁলোকৰ ঝংকাৰ ডান্স একাডেমী সেই ডান্স একাডেমীখন অপেনিং কৰা আমি পৰিলক্ষিত কৰিছোঁ। শুভ আৰম্ভণি তেওঁলোকে কৰিছে ইতিমধ্যে আৰু এয়া হৈছে এই ঝংকাৰ ডান্স একাডেমীৰ যি শিক্ষাগুৰু তেখেত অলক ছাৰ আমাৰ লগত আছে আৰু তেওঁৰ পৰা আমি জানিম যে তেওঁ কেনেদৰে প্ৰশিক্ষণ দিব আৰু তেওঁ কি ক'ব আজিৰ এই শুভ আৰম্ভণিৰ বিষয়ে কি ক'ব। আজি ইয়াত আহি আমাৰ ভাল লাগিছে, কিয়নো আমাৰ কাৰণে এইটো নতুন জেগাটো আৰু ইয়াৰ ল'ৰা ছোৱালীৰ উৎসাহ চাই আমাৰ ভাল লাগিছে। আগত আমি এইটো চেষ্টা কৰিম যাতে ইয়াৰ পৰা ভাল টেলেণ্টেড ল'ৰা ছোৱালী আমি আগলৈ লৈ যাব পাৰোঁ আৰু আমাৰ এইটো জেগাৰ নাম কৰিব পাৰোঁ, আমাৰো নাম হওক আৰু ল'ৰা ছোৱালীৰ পেৰেণ্টছৰো ল'ৰা ছোৱালীৰো নাম হওক। আৰু চবচে ডাঙৰ কথা হ'ল ডান্স এটা এক্সাৰচাইজ, এইটো কৰিলে যাতে এইটো হয়তো এতিয়া বহুতখিনি টেলেণ্টেড ল'ৰা ছোৱালী আছে যাতে যিবিলাক আগবাঢ়ি অহা নাই সিহঁতে যাতে আগবাঢ়ি আহে। মই এইটো ৰিকুৱেষ্ট কৰিম চবক, কাৰণ টেলেণ্টটো ঘৰত ৰখাই থৈ লাভ নাই, সিহঁতৰ টেলেণ্টটো আগবঢ়াব লাগিব। আমি নিজে ছাপোৰ্ট কৰিব লাগিব, পেৰেণ্টছতে ছাপোৰ্ট কৰিব লাগিব। আৰু আমাৰ ইয়াত ইয়াৰলি এক্সাম ফেচিলিটি আছে, ইয়াৰলি এক্সাম হ'ব যিটো চাৰ্টিফিকেট আজিকালি চব স্কুলে চবখিনি ডান্সৰ টিচাৰ বা কিবা এপইণ্ট কৰি আছে বা আগত আজিৰ পৰা 4-5 বছৰ পিছত গভৰ্ণমেণ্টৰ ফালৰ পৰা চব জেগাৰ পৰা এইটো স্ক'প আহি আছে লাহে লাহে, যাতে আমাৰ ল'ৰা ছোৱালী শিকি কিনি ইয়াৰ পৰা এটা ভাল স্ক'প পাওক, ভাল এটা শিক্ষা নিব পাৰে, ভাল এটা প্লেটফৰ্ম পাওক, সেইটো আশা কৰি মই ক্লাছ প্ৰশিক্ষণ কৰাম ল'ৰা ছোৱালী। আপোনালোকৰ যি মাচুলীয়া ফিজ আছে সেই ফিজটো কিমান আৰু সেই বিষয়ে এনেতো আমাৰ বেলেগ জেগাৰ ফিজবিলাক বহুত বেলেগ হয়। এতিয়া আমি ইয়াত জানো আমিতো অলপ গাঁৱলীয়া পৰিৱেশ আছে, যাতে আমাৰ ইয়াত চবৰ সুবিধা চাই আমি চব মিডিল ক্লাছ ঘৰ আমাৰ নিচিনা দুখীয়া ঘৰৰ আছে বহুত ল'ৰা ছোৱালী, সিহঁতৰ পিনে চাই আমি এইটো এটা সিদ্ধান্ত লৈছোঁ। ইয়াৰ ল'ৰা ছোৱালীৰ কাৰণে আমি ফিজটো অলপ কমকৈ ৰাখিছোঁ আৰু মাহেকীয়া আমি 450কৈ ৰাখিছোঁ। আৰু এটা ভাল খবৰ মানে এটা সুবিধা দিছিলোঁ ইয়াতে, যেনেকুৱা ধৰক আজিকালি আমি হাজিৰা কৰা মানুহো আমিও ধৰক মাহত 30 দিনৰ মাজত এদিনৰ হাজিৰা দি আমি ক্লাছটো শিকাব পাৰোঁ। আৰু এডমিশ্যন কৰিবলৈ অলপ অসুবিধা হয়, যেনে আমাৰ চব জেগাত এডমিশ্যন ফিজটো বেছি আছে, কিন্তু ইয়াত আমি এডমিশ্যন ফিজটো কমাই দিছোঁ, 50% কৰি দিছোঁ, যাতে অতি কম পইচাৰে সিহঁতে যাতে ক্লাছটো জইন কৰিব পাৰে আৰু ভাল শিক্ষা নিব পাৰে। ডান্সৰ ইয়াতে বহুত ধৰণৰ ডান্স শিকোৱা হয়, অকল আমাৰ ইয়াত এটা ষ্টাইল নহয়, ছেমি ক্লাছিকেলৰ পৰা ধৰি হিপ হপৰ বেছিক ফৰ্মৰ পৰা হিপ হপ, কণ্টেম্পৰেৰী, এফ্ৰ', ট্ৰেডিশ্যনেল যিমান ফ'ক ডান্স যিমান ট্ৰেডিশ্যনেল ষ্টাইল হয় গোটেইখিনি কৰোৱা হয়। আৰু ৰিয়েলিটি শ্ব'ৰ কাৰণে আমি প্ৰিপেয়াৰ কৰোঁ ল'ৰা ছোৱালীক। হয়, নিশ্চয়কৈ এয়া আছিলে তেওঁৰ যি শিক্ষাগুৰু তেখেতৰ ভাষ্য। আৰু এটা কথা ক'ব লাগিব যে তেওঁলোকে এটা কথা কৈছে যে এক সপ্তাহ কাৰণে তেওঁলোকে এটা
বৃহৎ অফাৰ ৰাখিছে, যিটো ইয়াৰ দাঁতি কাষৰীয়া অঞ্চলৰ ছাত্ৰ ছাত্ৰীয়ে যদি এই এসপ্তাহৰ ভিতৰত যদি আপোনালোকে আহি ইয়াতে যদি এইখন ডান্স একাডেমীত যদি এডমিশ্যন লয়, তেনেহ'লে 50% যি এডমিশ্যন ফিজ আছে তাত 50%কে তেওঁলোকে ৰেহাই দিছে বুলি আমি ইতিমধ্যে জানিব পাৰিছোঁ। সেয়া আমিও অসম নৰ্থ ইষ্ট নিউজ লাইভৰ তৰফৰ পৰা সমূহ কাৰিখানা তথা মাণ্ডলী দাঁতি কাষৰীয়া অঞ্চলৰ যিসকল ছাত্ৰ ছাত্ৰী আছে সমূহ ছাত্ৰ ছাত্ৰীক আমিও আহ্বান জনাইছোঁ যাতে আহি নিজৰ কণ কণ ল'ৰা ছোৱালীক যাতে ভাল এটা নৃত্যৰ যি শিক্ষা আছে সেই শিক্ষা যাতে তেওঁলোকে যাতে অসম তথা ভাৰতবৰ্ষৰ সুনাম কঢ়িয়াই আনিব পাৰে তাৰ